অনুশীলনী 10 পাৰ্ট 2 ক্লাছ 5 12 নম্বৰটো এটা ত্ৰিভুজৰ পৰিসীমা 115 সেন্টিমিটাৰ ইয়াৰে দুটা বাহুৰ দিশ ক্ৰমে 39 সেন্টিমিটাৰ আৰু 28 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ মাপ উলিয়াবলৈ কৈছে আমি লিখি ল'ব লাগিব দিয়া আছে ত্ৰিভুজৰ পৰিসীমা যেটো কোৱেশ্যনটো দিয়া আছে আমি হেতু লিখি লম 115 সেন্টিমিটাৰ আৰু দিয়া আছে দুটা বাহুৰ দিশ ক্ৰমে 39 আৰু 28 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াবলৈ কৈছে ত্ৰিভুজটোৰ তৃতীয় বাহুৰ মাপ দুটা বাহুৰ মাপ দিয়া আছে আমি তৃতীয় বাহুৰ মাপ উলিয়াম ত্ৰিভুজৰ পৰিসীমা সদায় কি হয় তিনিটা বাহুৰ যোগফল হয় প্ৰথম আমি এই দুটা বাহুৰ যোগফলটো উলিয়াই লম দুটা বাহুৰ যোগফল বা সমষ্টি বুলি লিখিব পাৰা সেন্টিমিটাৰ যোগ কৰি লব 67 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি দুটা বাহুৰ যোগফল পালো তাৰ পিছত আমি তৃতীয় বাহুৰ আমাক উলিয়াবলৈ দিছিলে তৃতীয় বাহুৰ মাপ আমি কি কৰিম পৰিসীমাৰ পৰা পৰিসীমা বিয়োগ দুটা বাহুৰ সমষ্টি বা যোগফল বুলি লিখিব পাৰা ঠিক আছে পৰিসীমা আছিল আমাৰ 115 আৰু দুটা বাহুৰ সমষ্টি আমাৰ 67 সেন্টিমিটাৰ আৰু এটো বিয়োগ কৰিলে হ'ব 48 সেন্টিমিটাৰ আমি পালো যে তৃতীয় বাহুৰ মাপ 48 সেন্টিমিটাৰ ঠিক আছে বুজি পালা 13 নম্বৰ কোৱেশ্যনটোত কৈছে এখন আয়তাকাৰ পথাৰৰ দিশ 52 মিটাৰ আৰু প্ৰস্থ 48 মিটাৰ ইয়াৰে চাৰিওফালে বেৰ দিবলৈ হলে প্ৰতি মিটাৰত 40 টকাকৈ মুঠতে বেৰ দিয়া খৰচ কিমান হ'ব 1 মিটাৰত হয় 40 টকাকৈ তেন্তে আমি যিমান ওলাব মুঠতে বেৰত দিয়া খৰচ কিমান হ'ব সুধিছে আমি প্ৰথম ইয়াত দিশ কিমান দিয়া আছে লিখি লম আয়তাকাৰ পথাৰৰ দিশ আৰু দিয়া আছে লিখি লব দেই 1 মিটাৰ প্ৰস্থ 48 মিটাৰ আমি জানো আয়তৰ পৰিসীমা চাৰিওফালে কৈছে আমি আয়তৰ পৰিসীমা উলিয়াব লাগিব আয়তৰ পৰিসীমা সমান আমি সূত্ৰ মতে 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ আছে 52 মিটাৰ যোগ 48 মিটাৰ 2 পূৰণ 100 মিটাৰ আৰু এইটো কম কৰিলে হ'ব 200 মিটাৰ এতিয়া আমি পথাৰখনৰ পৰিসীমা পালো 200 মিটাৰ ঠিক আছে প্ৰশ্নটোত কৈছে প্ৰতি মিটাৰত 40 টকাকৈ মুঠতে বেৰত দিয়া খৰচ কিমান হ'ব যদি আয়তাকাৰ পথাৰখনত চাৰিওফালে বেৰ দিয়া হয় প্ৰতি মিটাৰত 40 টকাকৈ খৰচ হয় তেন্তে মুঠতে বেৰ দিয়া খৰচ কিমান হ'ব আমি উলিয়াম আমাক দিয়া আছে 1 মিটাৰত খৰচ হয় 40 টকা এতেকে আমাৰ ওলাইছিলে 200 মিটাৰ পৰিসীমা 200 মিটাৰত খৰচ হ'ব 40 পূৰণ 200 8000 টকা বুজি পালা
ইয়াৰ পিছৰটোলৈ আহিছোঁ। এখন বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিশ 65 মিটাৰ। উদ্যানখনৰ বাহিৰেদি চাৰিওফালে খোজকাঢ়ি যাব পৰা এটা সুন্দৰ পথ আছে। আব্দুলে সদায় ৰাতিপুৱা খোজকাঢ়ি উদ্যানখনৰ চাৰিওফালে 8 পাক সম্পন্ন কৰে। ইয়াত কৈছে এখন বৰ্গাকাৰৰ উদ্যান আছে। উদ্যানখনৰ বাহুৰ দিশ হৈছে 65 মিটাৰ। উদ্যানখনৰ বাহিৰেদি চাৰিওফালে খোজকাঢ়ি যাব পৰা এটা সুন্দৰ পথ আছে। এতিয়া উলিয়াব লাগিব আমি প্ৰথম দিয়া আছে বৰ্গাকাৰ উদ্যানৰ বাহুৰ দিশ 65 মিটাৰ। আমি জানো যে বৰ্গৰ পৰিসীমা 4 পূৰণ বাহুৰ দিশ 4 পূৰণ বাহুৰ দিশ 65 260 মিটাৰ। আমি গম পালোঁ যে উদ্যানখনৰ পৰিসীমা হৈছে 260 মিটাৰ। তেতিয়া তেওঁ কৈছে সদায় ৰাতিপুৱা খোজকাঢ়ি উদ্যানখনৰ চাৰিওফালে কৈছে 8 পাক মাৰে। এতেকে প্ৰতিদিনে মুঠতে তেওঁ খোজকাঢ়িব, কাৰণ উদ্যানখনৰ পৰিসীমা আছে 260 আৰু প্ৰতিদিনে মাৰে 8 পাক। ঠিক আছে, 8 পাককৈ মাৰে। তেতিয়া আমাৰ আনচাৰ হ'ব 2080 মিটাৰ তেওঁ প্ৰতিদিনে খোজকাঢ়ে। ঠিক আছে, এইটো তেওঁৰ খোজকঢ়া দূৰত্ব। আমাক এইটো উলিয়াবলৈ দিছিলে, বুজিলোঁ। 15 নম্বৰটোত কৈছে প্ৰতি মিটাৰত 50 টকাকৈ এখন বৰ্গাকাৰ খেলপথাৰৰ চাৰিওফালে বেৰ দিয়া মুঠ খৰচ হ'ল ইমান টকা। খেলপথাৰৰ বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে। আমি প্ৰথমতে বৰ্গাকাৰ খেলপথাৰখনৰ পৰিসীমাটো উলিয়াম। মুঠ দৈৰ্ঘ্য এইটো বা বুলি দিছোঁ দেই। কিমান হ'ব আমাৰ ইয়াত চোৱা, প্ৰতি মিটাৰত খৰচ আৰু মুঠ খৰচ। ঠিক আছে, আমাৰ তেতিয়াহে আমাৰ দৈৰ্ঘ্যটো ওলাব। প্ৰতি মিটাৰত খৰচ হ'ল 50 টকা আৰু মুঠ খৰচ হ'ল 20,000। ঠিক আছে, এতিয়া যদি আমি কটাকটি কৰোঁ 5 4 গুণ 20 আৰু 0 দুটা থাকিব 400। এতিয়া আমি জানো যে পৰিসীমা সমান 4 পূৰণ বাহুৰ দিশ। আমাক উলিয়াবলৈ দিছে বাহুৰ দিশ। বাহুৰ দিশ সমান পৰিসীমা ডিভাইডেড বাই 4। আমি পাইছিলোঁ কিমান? 400 মিটাৰ। মুঠ দৈৰ্ঘ্যটো বা পৰিসীমা একেই আৰু 4 হৰণ কৰিম, টোটেল পাম 100 মিটাৰ। বুজি পালা? ইয়াৰ পিছৰটোলৈ আহিছোঁ, একেবাৰে শেষৰটোলৈ আহিছোঁ। সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 93 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ এটা বাহুৰ দিশ কিমান হ'ব? আমি সকলোৱে জানো সমবাহু ত্ৰিভুজৰ পৰিসীমা
সমান 3 পূৰণ এটা বাহুৰ মাপ আমাক এতিয়া দিয়া আছে পৰিসীমা পোনে পোনে 93 পাতিম আৰু 3 পূৰণ এটা বাহুৰ মাপ ঠিক আছে এতিয়াকে আমি এতিয়া এটা বাহুৰ মাপ যদি লিয়াও এটা বাহুৰ মাপ তেতিয়া ওপৰত 93 হ'ব পৰিসীমা আৰু তলত হ'ব 3 এটা যদি হৰণ কৰা হয় 31 সেন্টিমিটাৰ এটা বাহুৰ মাপ হ'ব 31 সেন্টিমিটাৰ বুজিলা আশা কৰোঁ প্ৰশ্নবোৰ সকলোৱে ভালকৈ বুজি পালা আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত তোমালোকৰ পিছৰ এক্সাৰচাইজখিনি কৰোৱা হ'ব ষ্টে কানেক্টেড হৈ থাকিবা থেংক ইউ ওৱান্স এগেইন আৰু বুজি পালা নে তলত কমেণ্ট কৰি জনাবা ঠিক আছে আৰু দেৱালীৰ শুভেচ্ছা সকলোকে জনালোঁ সকলোৰে জীৱনটো পোহৰ হৈ উঠক তাৰ কামনাৰে